গোপী সবে নাচে কৃষ্ণক বিচাৰি নাপায় সতী আধাই কান্দে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ দুৰিমাৰী ভূঞাগুৰি আহতগুৰি আৰু ঔজাৰী আঞ্চলিক ৰাস মণ্ডপত উখল মাখল পৰিৱেশত আয়োজন হ'ব শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা 2024 তথা এই বৰ্ষৰ উদযাপন সমিতিয়ে হীৰক জয়ন্তী হিচাপে আয়োজন কৰিছে আৰু আয়োজনৰ সম্পূৰ্ণ প্ৰস্তুতি ব্যাপক প্ৰস্তুতি আৰু প্ৰস্তুতিৰ মাজত আমি উপস্থিত আছোঁ এনেধৰণে নৃত্য বা আখৰা চলাইছে যি নৃত্য বা আখৰা আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম ৰাসৰ যি মহোৎসৱ বা ৰাস মহোৎসৱৰ যি পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ ফুল গায়নসকলে এনেধৰণে যি আখৰা প্ৰস্তুতিৰ যি পৰিৱেশ বা নৃত্য প্ৰদৰ্শন কৰিছে বা আখৰাত ব্যস্ত হৈ আছে সমগ্ৰ ৰাজ্য সমান্তৰালকৈ মৰিগাঁও জিলা দুৰিমাৰী ভূঞাগুৰি আহতগুৰি আৰু ঔজাৰী আঞ্চলিক ৰাস মণ্ডপত উখল মাখল পৰিৱেশত আয়োজন হ'ব হীৰক জয়ন্তী আৰু হীৰক জয়ন্তী উপলক্ষে ব্যাপক প্ৰস্তুতি তীব্ৰ গতিত চলিছে প্ৰস্তুতি আৰু আমাৰ মাজত সমিতি বিষয়ববীয়াসকল আছে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম যি উখল মাখল 5 দিনীয়া বনাই দিয়া কাৰ্যসূচীৰে আয়োজন কৰিছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা আৰু ৰাসলীলাৰ সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত আছে বিভিন্ন প্ৰান্তৰ পৰা আহে এটা কথা ক'ব লাগিব যে নগাঁও জিলাত থাকোঁতে যি শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উদযাপন হৈছিলে মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন গাঁৱৰ পৰা আহি এই ৰাস মণ্ডপত আহি ৰাসলীলাৰ অনুষ্ঠান উদযাপন কৰিছিলে তাৰে কেইখনমান গাঁও মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ মৰিগাঁও পছতীয়া বঘৰা ভগুৱা দেৱিকাৰ মানিপুৰ চেপাপা ঔজাৰী আলিচিনা দুৰিমাৰী ভূঞাগুৰি চাটনগুৰি এনেধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা তথা বিভিন্ন গাঁৱৰ পৰা আহি এই মণ্ডপত আহি শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উদযাপন কৰিছিলে আমি যি আজি হীৰক জয়ন্তীত পূৰ্বপুৰুষসকল মহাপুৰুষসকলে যি হীৰক জয়ন্তী স্থাপন কৰি থৈ গ'ল আৰু তাৰ সমান্তৰালকৈ আজি তেওঁলোকক আমি স্মৰণ কৰিবলৈ আমি সক্ষম হৈছোঁ বা তেওঁলোকৰ নাম ল'বলৈ আজি সক্ষম হৈছোঁ আৰু তাৰ পৰিণতত আজি আমি হীৰক জয়ন্তী পাতিবলৈ সক্ষম হৈছোঁ আৰু তাৰ সমান্তৰালকৈ আমাৰ ওচৰত বিষয়ববীয়া আছে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি কয় যি ৰাস প্ৰস্তুতি সম্পূৰ্ণ ব্যাপক চলিছে আৰু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ কি কয় উদযাপন সমিতি আমি প্ৰথমতে NE24 চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ এই ৰাস মহোৎসৱৰ যি আখৰা এই আখৰালৈ আহি আপোনালোকে আমাৰ প্ৰচাৰ কাৰ্যসূচী সুন্দৰভাৱে আপোনালোকে আগবঢ়াইছে তাৰ বাবে আপোনালোকক সৰ্বপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু আমি জনাব বিচাৰিছোঁ যে দুৰিমাৰী ভৈয়াগুৰি আহতগুৰি ঔজাৰী আঞ্চলিক ৰাস উদযাপন সমিতিয়ে এইবছৰ আমি 81তম হীৰক জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে আমাৰ ইয়াৰ প্ৰস্তুতি কাম পূৰ্ণগতিত চলি আছে আৰু আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ লগতে মৰিগাঁও জিলা বা সমগ্ৰ অসমৰ ৰাইজৰ আমাৰ এই হীৰক জয়ন্তী মহোৎসৱলৈ আহি আমাৰ কাৰ্যসূচী বা সফল ৰূপায়ণ কৰাত সহায় কৰিছে এই আমাৰ কামনা জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ